আজি পিছে মই দৰা ঘৰত মানে আজি দৰা ঘৰ ৰিচিপশ্যন পাৰ্টি এইফালে পিছে সকলোবোৰ ৰেডি লগতে ময়ো ৰেডি মানে ফটো মাৰিব লাগিব নহয় সোনকালে সোনকালে ৰেডি নহ'লে জানো হ'ব এইফালে পিছে আপোনালোক অকণমান বিয়া ঘৰলৈ লৈ গৈছোঁ মানে কইনা ঘৰৰ চাওকচোন নতুন বোৱাৰী পাই কেনেকুৱা লাগিছে এইফালে আমাৰ মামাজী লগতে আছে আমাৰ মাইনা বা আৰু সকলোবোৰ বা ভণ্টি বহি আছে আৰু মই চাওকচোন কইনাৰ লগত বহিম বুলি আহিছিলোঁ কিন্তু ৰীল এটাকে বনাই ল'লোঁ তাৰ মাজতে এয়া ৰীল বনাই পেলাই পিছে আমি গ'লোঁ অকণমান মানে ফুৰিবলৈ বুলি যিহেতু গহপুৰ চেণ্টাৰলৈ বা বিয়া হৈছে সেয়েহে গহপুৰ চেণ্টাৰটো ইমান ধুনীয়া নহয় ৰাস্তাখিনি আপোনালোকেতো গম পাইছে আৰু ইমান বেছি ধুনীয়া ন কৈছোঁ ন আৰু আমি ইয়াতে মানে ফটো কৰা বেছি চখ হৈছে কাৰণটো ইমান ধুনীয়া বোলে চাওঁ এতিয়া ইয়াত পিছে আমি বাইক ভনীয়েক গোটেইকেইজনীয়ে ৰীলো বনাই ল'লোঁ তাৰপাছতে পিছে সকলোৱে ফটো মাৰিলোঁ এয়া চাওকচোন কিমান যে ফূৰ্তি কৰিছোঁ নহয় তাত ইমানেই ধুনীয়া ৰাস্তা ফূৰ্তি কেনেকৈ নকৰিলে হ'ব বাৰু কওকচোন এইফালে আমি আহি পালোঁ দৰা ঘৰ আহি পেলাই একো খালোঁ চব তাৰপাছতে আমাৰ এয়া চাওকচোন সকলোবোৰ দাদা আহিলে দাদাকেইজনকো আমি ভালকৈ মাতবোল কৰিয়া চালোঁ আমাৰ ফেমিলিটো যিটো আমাৰ ফেমিলি ডাঙৰ হ'ল এতিয়া আৰু বহুত ডাঙৰ হৈ গ'ল তাৰপাছতে ভাত খাই পেলাই আমি একদম ঘৰলৈ উভতিলোঁ এয়া এতিয়া আমি ঘৰ যাওঁ দেই বাই